হাই গাইজ, আজি দেওবাৰ দিন কিবা অকণ স্পেচিয়েল বনাবৰ কাৰণে গাহৰি মাংস আনিব যাব ওলাইছোঁ। এইটো ৰাস্তা দেখিছে নহয়, সেই ৰাস্তাটোদি যাব লাগিব গাহৰি মাংস আনিবৰ কাৰণে। আমি বৰ্তমান বিল্ডিঙৰ ওপৰত আছোঁ, এই ৰাস্তাটোদি যাব লাগিব। ঠিক আছে, ব'লক গাহৰি মাংস আনোগৈ। এই গাইজ, গাহৰি মাংস আনিলোঁ। আপোনালোকক ফুল ভিডিঅ' দেখাব পৰা নহ'ল বাৰু, তথাপিও অনাৰ পিছত দেখাইছোঁ। আপোনালোকে ভাত পানী খোৱা হ'ল নাই বাৰু, কমেণ্ট কৰি জনাব। গাইজ, ভিডিঅ'টো বনোৱাৰ কাৰণে অলপ লেট হ'ল বাৰু। ইয়াতে নহৰু এটা যি য'ত লাগে চব মিক্স কৰি দিয়া হৈছে। আপোনালোকে জানেই, মাংস বনাবলৈ হ'লে যি কি ক'ত লাগে নিশ্চয় জানে। তাতে দি মেলি লৈ পিনি বনোৱা হৈছে। এতিয়া নহৰু এটা, জলকীয়া, জিৰা তেনেকৈ দিয়া হৈছে। নৰ্মেল ছিষ্টেমত বনোৱা হৈছে। খালি জলকীয়া পাউডাৰ অলপ ঢলা হৈছে। এতিয়া গাহৰি মাংসটো দিয়া হৈছে। মেইন গাহৰি আজি দেওবাৰ না, অলপ হাতা দি লৰাই লৈ জুইটো আপোনালোকে বেছিকৈ নিদিব। মই জুইটো কমাই লৈ বনোৱা হৈছে। আপোনালোকৰ ইচ্ছামতে আপোনালোকে কিমানটো জুই দিব পৰা হয়। মই অলপ গেছটো কমাই দিছোঁ জুইটো। আজি প্ৰথম ব্লগ বনোৱা হৈছে। প্ৰথম মানে বনাওঁ, মানে ইমান এটা নাজানো বনাবৰ কাৰণে। যদিহে ক'ৰবাত ভুল হৈছে ক্ষমা কৰি দিবা আৰু। তো অলপ লৰাই থকা হৈছে অলপ টাইম। ইয়াতে হালধি চব মিক্স কৰা আছে, সেইটো কাৰণে মই হালধি দিয়া নাই। কেনেকুৱা আছে কালাৰ? আমাৰ ৰুমত আকৌ এজনে জ্বলা খাব নোৱাৰে, সেইটো কাৰণে অলপ কম পৰিমাণে জ্বলা দিয়া হৈছে। ইয়াতে অলপ পানী দিয়া হৈছে, অলপ নামমাত্ৰ পানী দিয়া হৈছে। পানী দি অলপ লৰাই দিছোঁ। লৰাই ঢাকনা মাৰি দিয়া হৈছে। এয়া আমাৰ ফাইনেলি গাহৰি মাংস ৰেডি। এনেকুৱা হৈছে কালাৰটো। জনাবচোন বাৰু, আপোনালোকে ভাত পানী খোৱা হ'ল?